মেলেংকনৰ নাৱৰীয়া এজন হয়, সেইজনে মোক পাৰ কৰাব। মেলেংকন সঁচাকৈ বহুত আগতকৈ ভাল বনাইছে, কাৰণ ওপৰত টাৰ্মকল দিয়া আছে, তলত আৰু বাঁহ হয়। এই মেলেংকনতে মই পাৰ হৈ গৈ আছোঁ জীয়াদল নৈখন। সিপাৰত থাকিল আমাৰ গাঁও আৰু সিপাৰত আছে কমৰপুৰ। এইখন হ'ল জীয়াদল নৈ। ইয়াতে দলং হ'ব কোনডোখৰত হ'ব? আগলৈহে। একচুৱেলি ইয়াত হ'লে বেছি ভাল আছিলে ন? অঁ অঁ, অৰুণাচলটো ইফালে জীয়াদল মুকত আছেই ন? একচুৱেলি ইয়াত লাগিছিলে আমাক। অঁ, ইয়াত মানে দলংখন হোৱা হ'লে বহুত ভাল আছিলে। অঁ, এইটোতো অলৰেডি তাত দলং আছেই, তাৰ ওচৰতে আৰু দলং বনালেতো এইটোতো সঁচাকৈ বহুত বেয়া লগা বিষয়। সেইখনত দলংখন হ'ব লাগিছিলে। একচুৱেলি ইয়াৰ পৰা যদি আমাৰ কমলপুৰ মানুহখিনি যদি পাৰ হৈ আহিলে আমাৰ ধেমাজিলৈ ওচৰ হয়, টাউনলৈকে ওচৰ হয়গৈ। আৰু ইয়াত যিখিনি কাম টাউনত কৰিবলগীয়া কোৰ্টৰ কাম থাকে মানুহৰ, সেইখিনিও সোনকালেই গৈ সোনকালে আহি কৰিব পাৰিলেহেঁতেন। এতিয়া আমি জীয়াদল নৈত যদি দলং বনাব যাওঁ, তেতিয়াহ'লে এই পাহাৰৰ কিনাৰত যদি বনাব যাওঁ, তেতিয়াহ'লে আগৰ নিচিনাই হ'ব। কাৰণ আমাৰ ইয়াততো অলৰেডি পাহাৰত এখন দলং আছে, আৰু মেইন ৰোড হৈ অহাটোৱে বেছি ভাল হ'ব। কিয়নো ইমান দূৰত গৈ অহাতকৈ আমাৰ ইয়াত দলংখন হোৱা হ'লে সঁচাকৈ বহুত ভাল আছিলে। ইয়াত অলৰেডি ইয়াত ৰাস্তা আছে, আগৰ পৰা ৰাস্তা আমাৰ আছে, ইয়াতে অহা যোৱা কৰে মেলেঙত মানুহ, আৰু এইখনত দিয়া হ'লে বেছি। ধেমাজি জিলাৰ জীয়াদল টেকজুৰিৰ পৰা আহি মই এতিয়া সিপাৰলৈ যাওঁ বুলি, কমৰপুৰ সিপাৰলৈ যাবলৈ। আমাৰ যাতায়াতৰ ব্যৱস্থা ইমানেই বেয়া, সঁচাকৈ ইয়াত বহু বছৰ ধৰি আমি এনেকৈ মেলেঙত পাৰ হৈ সিপাৰলৈ যাবলগীয়া হয়। আৰু সিপাৰৰ মানুহখিনিও টাউনলৈ কিবা এটা কামৰ কাৰণে যদি আহিবলগীয়া হয়, তেতিয়াহ'লে এই যাতায়তেদি অহা যোৱা কৰা হয়। ইয়াত মেলেঙৰ ব্যৱস্থা আছে, আৰু ইয়াত গাড়ী পাৰ হ'ব নোৱাৰি, আৰু বাইক এখন যেন তেন পাৰ হ'ব পাৰি। আৰু ক'বলৈ গ'লে মেইন ৰোডৰ পৰা যদি কমৰপুৰ মানুহখিনি টাউনলৈ যাওঁ বুলি ভাবে, তেতিয়াহ'লে বহুত দূৰ পৰেগৈ। আৰু এইখনত যদি আমাক চৰকাৰে অকণমান যদি চাই ইয়াত ভালকৈ দলং এখন যদি বনাই দিয়ে, আমাৰ সঁচাকৈ বহুত, আমাৰ মাননীয় বিধায়ক ৰণোজ পেগু ডাঙৰীয়া অলৰেডি ইয়াত দলং এখন ধৰি থোৱা আছে বুলি আমি গম পাইছোঁ, আৰু কেইদিনমান পিছতে ইয়াত দলং হ'ব বুলি আমি গম পাই আছোঁ। হ'লেও যিমান পাৰে সোনকালে কৰাটো আমাৰ কাৰণে ভাল, যাতায়াতৰ ব্যৱস্থা ইমান বেয়া। মই এতিয়া এইখন মেলেঙতে পাৰ হ'ব বিচাৰিছোঁ। এইখন মেলেঙত পাৰ হৈ মোৰ হোষ্টেলত মোৰ ছোৱালীজনী আছে, ছোৱালীজনীক মই চাবলৈ গৈ আছোঁ। আপোনালোকে চাই থাকক। এইখন কমৰপুৰ হৈ আহিব পাৰি, আৰু ধেমাজিৰ পৰা টেকজুৰি হৈ এইখন হ'ল জীয়াদল নৈ। পাহাৰৰ পৰা আহে জীয়াদল নৈ, সকলোৱে জানে জীয়াদল নৈখন। আৰু এই মেলেংকনতে মই অতি সিপাৰলৈ যাওঁ।